অবৈধ প্ৰেম আছিলে নীলামনিতা চেতিয়া পংখী সন্দিগৈৰ মৃত্যুৰ 30 দিন হ'ল আৰু আদ্য শ্ৰাদ্ধ পাতিলে নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে যোৱাকালি যেহেতুকে আদ্য শ্ৰাদ্ধ পাতিলে ৰাজহুৱাভাৱে সকলো দল সংগঠন আহিছে আৰু এটা কথা পংখীৰ সেই যে মৃত্যু হৈছিল মৃত্যুটো আচৰিত ধৰণৰ মৃত্যু নহয়নে বাৰু মৃত্যুটো ৰাইজে সহজভাৱে ল'ব পৰা নাই যদিও নীতিকেছে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব চাইছিল কিন্তু এটো আত্মহত্যা নহয় এটো যে পৰিকল্পিত হত্যাকাণ্ড এটো সত্য হৈ পৰিছে এটো সকলৰ চকুত ধৰা পৰিছে আৰু পংখীৰ পিতৃ মাত্ৰ মানি লোৱা নাই যে এটো আত্মহত্যা আৰু নীতিকেছৰ এটা সব মোবাইল ডায়েৰী একো পোৱা নাছিল বুলি কৈছিল কিন্তু এতিয়া পাইছে মোবাইলটো পাইছে ডায়েৰীও পাইছে কিন্তু মোবাইলটো চূৰ্ণ বিচূৰ্ণ হৈ আছে তাত কোনো প্ৰুফ ওলাব নোৱাৰে বুলি কৈছে এটো খবৰ পাইছে মানে পংখীৰ মাতৃসকলে এতিয়া সব পংখীৰ মৃত্যু হল নীতিকেছে হত্যা কৰা বুলি ক'লে আৰু হেহে নীতিকেছক এটা জেলত দিছে কিন্তু উচিত শাস্তিটো পালে জানো নীতিকেছক জেলত দিছে হয় কিন্তু আৰু 3 মাহ বা এবছৰ পিছতে ওলাই আহি আকতো বিয়া পাতিব বিলাহী জীৱন কটাব হেতুটো অসম্ভৱ কথা আজি পংখী সন্দিগৈৰ মৃত্যু হৈছে পিতৃ মাতৃ লজ যে পিতৃ মাতৃ মানে অশান্তি পাইছে দুখ পাইছে আজি পংখী সন্দিগৈ অকালতে মৰহি গৈছে ফুল কমলীয়া ছোৱালী এজনী জীৱন ধ্বংস কৰিলে নীতিকেছে কিন্তু সেই নীতিকেছে এটা উচিত শাস্তি পাব লাগে আৰু আজি আদ্য শ্ৰাদ্ধৰ দিনা তেওঁলোকৰ আইতাসকলে কান্দি কান্দি কৈছে যে নীতিকেছক ফাঁচি দিব লাগে ফাঁচিৰ দাবী আনিছে সঁচাকৈ ফাঁচি দিব লাগে তেতিয়াহ'লে এনেকুৱা আৰু কাম কেতিয়াও কোনো পুৰুষে নকৰে আমি যিমান দেখি আহিছোঁ পুৰুষসকলে ধৰ্ষণ কৰে কিবা কৰে বহুত বোৱাৰীক হত্যা কৰে বহুত ছোৱালীক হত্যা কৰে তাৰপিছত কি কৰে তেওঁলোকক জেলত দিয়ে আকৌ ওলাই আহে কিন্তু উচিত শাস্তিটো নাপায় যাৰ কাৰণে আজি এনেকুৱা বাঢ়ি গৈছে আজি নীতিকেছক যদি এটা ভাল শাস্তি দিয়ে বা ফাঁচি দিয়ে তেনেহ'লে এনেকুৱা কাম আৰু কোনো পুৰুষে কৰিবলৈ সাহস নকৰে হয় সংসাৰত যদি সংঘাত আহিছে সংসাৰ যদি কাজিয়া পেচাল হৈছে তেনেহ'লে এৰাৰি হওক অকলে অকলে থাকিবলৈ শিকক কিন্তু কোনো কাৰো জীৱন কাঢ়ি লোৱাটো উচিত নহয় অধিকাৰ নাই যদি কোনোবাই কাৰোবাক জীৱন দিবই নোৱাৰে মই যদি আপোনাক জীৱন দিব নোৱাৰোঁ তেনেহ'লে আপোনাৰ জীৱন কাঢ়ি লোৱাটো মোৰ অধিকাৰ নাই এতিয়া আসল কথাটো হ'ল যোৱাকালি আদ্য শ্ৰাদ্ধৰ দিনা পংখী সন্দিগৈৰ পিতৃয়ে এটা ডাঙৰ বিস্ফোৰণ ঘটাইছে এটা ডাঙৰ কথা ক'লে যে নীতিকেছৰ পৰকীয়া প্ৰেমৰ কথা তেওঁ উল্লেখ কৰিলে নীতিকেছৰ হেনো পৰকীয়া প্ৰেম সেই যে গায়িকা নীলামনিতা শইকীয়া তেওঁৰ লগত আছে আৰু তেওঁৰ লগত জড়িত থকাৰ কাৰণে আজি তেওঁৰ ছোৱালীৰ মৃত্যু হ'ল মৃত্যুমুখত পৰিব লগা হ'ল এই যে নীতিকেছ আৰু গায়িকা নীলামনিতাৰ কথাটোক উল্লেখ কৰিলে পংখী সন্দিগৈৰ পিতৃ এনে কৰা নাই নিশ্চয় কিবা সঁচাকৈ মোৰ সম্ভৱ সঁচাকৈ তেওঁলোকৰ পৰকীয়া প্ৰেম আছে কিন্তু দুদিনমান আগত এটা পোষ্ট পাইছিলোঁ সেই নীলামনিতাই এটা পোষ্ট দিছে ফেচবুকত কান্দি কান্দি বেচেৰীজনী অৱস্থা নাই তেওঁ কৈছে যে মই হেনো কলেজীয়া জীৱনত বা পঢ়ি থকা জীৱনত নীতিকেছৰ লগত এটা ভাল বন্ধুত্ব আছিল মোৰ চুটি চুলি আছিল তেতিয়াৰে ফটো একপি কোনোবাই এনেকৈ দিছে এইটো মিছা কথা মোৰ নীতিকেছৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আগতে বন্ধুত্ব আছিল হয় চিনি পাওঁ কিন্তু তাৰ বাহিৰে মোৰ একো এটা সম্পৰ্ক নাই ইমানখিনি যদি আছিলে তেনেহ'লে কিমান ছোৱালী নীতিকেছক চিনি পায় আপুনি উল্লেখ কৰক কিমান ছোৱালী নীতিকেছক চিনি পায় কিমান ছোৱালীৰ লগত নীতিকেছৰ সম্পৰ্ক আছিল বন্ধু আছিল কিন্তু অইন ছোৱালীৰ নাম ইয়াত উল্লেখ হোৱা নাই খালি নীলামনিতা গায়িকাজনীৰ নামটো উল্লেখ কিয় হ'ল তেওঁ নিশ্চয় কিবাকে হ'লেও নীতিকেছৰ লগত জড়িত আছে যাৰ কাৰণে নীলামনিতাৰ নামটো ইয়াত উল্লেখ আহিছে আমি কোৱা কথা নহয় তেওঁৰ পংখী সন্দিগৈৰ পিতৃ কৈছে আজি পিতৃ দুখ পাইছে মনত দুখ পাইছে তেখেতৰ নিজৰ ছোৱালীজনী যেতিয়া আজি মৃত্যুক সাৱটিব লগা হ'ল এগৰাকী নাৰীৰ কাৰণে আৰু এটা কথা আছে ন নাৰীয়ে নাৰীৰ শত্ৰু আজি আচলতে ক'বলৈ গ'লে যদি সঁচাকৈ নীতিকেছৰ লগত সেই নীলামনিতাৰ প্ৰেমৰ সম্পৰ্ক আছে পৰকীয় সম্পৰ্ক পৰকীয় প্ৰেম যদি আছে তেনেহ'লে এই যে পংখী সন্দিগৈৰ মৃত্যু হ'ল ইয়াৰ বাবে 1 নম্বৰ দায়ী সেই নীলামনিতাই হ'ল আৰু নীলামনিতাই দায়ী 100% হয় আৰু নীলামনিতা দায়ীৰ বাবে আজি পংখী সন্দিগৈৰ মৃত্যু হ'ল নীলামনিতাৰ বাবে আজি পংখী সন্দিগৈৰ মৃত্যুক সাৱটিব লগা হ'ল গতিকে নীলামনিতাকো উচিত শাস্তি দিব লাগে আউটালৈ আনিব লাগে তদন্তৰ আউটালৈ আনিব লাগে নীলামনিতাকো আৰু তেওঁক উচিত শাস্তি দিব লাগে মই শুনিছোঁ সিদিনাখন নীলামনিতাৰ ভাষ্য ফেচবুক পোষ্টটোত তেওঁ কৈছে যে কাৰোবাৰ কাৰণে যেন তেওঁ মানে হেৰি দিছে এজাহাৰ দাখিল কৰিছে কৰি লাভ নাই যদিকে পংখী সন্দিগৈৰ পিতৃয়ে উল্লেখ কৰিছে নামটো আপোনাৰ আপুনি কি ভাবেহে আপুনি গান গাই আপোনাক সমাজে ভাল পায় আপোনাক অসমবাসীয়ে মৰম দিছে হয় কিন্তু এনেকুৱা এটা কামো কৰিব নালাগে যাৰ যিটো কামৰ বাবে কাৰোবাৰ জীৱন ধ্বংস হয় কাৰোবাৰ সংসাৰত আপুনি এন্ট্ৰি কৰাটো জৰুৰী নহয় গতিকে আপুনি সম্পূৰ্ণভাৱে দায়ী পংখী সন্দিগৈৰ পিতৃ কোৱা হিচাপে যদি আপুনি পৰকীয়া প্ৰেমত আছে নীতিকেছৰ লগত তেনেহ'লে আপুনি সম্পূৰ্ণ দায়ী এই মৃত্যুটোত
গতিকে মই ভাবোঁ আপোনাকো তদন্তৰ আওতালৈ আনিব লাগে নীলাভ নীতাৰ কথা কৈছোঁ আপুনিও তদন্তৰ আওতালৈ আহিব লাগে আৰু আপোনাকো উচিত শাস্তি দিব লাগে আজি আদ্য সাধ্যত সেই দল সংগঠনসকলে কোৱা শুনিছোঁ যিখিনি নাৰী যিখিনি মানুহ জড়িত হৈছে নীতি কেছৰ লগত তেওঁলোককো উচিত শাস্তি দিব লাগে আৰু সোনকালে এই ৰহস্য ফাদিল হ'ব লাগে পংখী সন্দিগৰ আচলতে কেনেকৈ কি হৈছিল সিদিনা কিয় হত্যা কৰিলে সকলো কথা পোহৰলৈ আহিব লাগে আজি সকলোৱে কৈছে আদ্য সাধ্যত বহুত দুখ বহুত ম্ৰিয়মান পৰিৱেশ সেইখিনি সময়ত আৰু পংখী সন্দিগৰ পিতৃনো কেনেকৈ কি কথা ক'লে নীলাভ নীতাৰ কথাটো আপোনালোকে নিজে শুনক শুনিলে গম পাব আদ্য সাধ্যৰ দিনা মহাবিস্ফোৰণ ঘটাইছে তেওঁ প্ৰকৃত কথাটো কৈ দিলে তেওঁ লাজ কৰা নাই লুকাই ৰখা নাই লোকঢাক কৰা নাই পংখী সন্দিগৰ কিয় মৃত্যু হ'ল সেই নীলাভ নীতাৰ কাৰণে যে মৃত্যু খাব দিব লগা হ'ল এই কথাখিনি তেওঁ স্পষ্টকৈ কৈ দিলে সাংবাদিকৰ আগত আপোনালোকে নিজে শুনক অনুষ্ঠান আমি সকলোৱে আয়োজন কৰিছোঁ আৰু আমি পংখী সন্দিকৈ আমি এটা তেওঁৰ জীৱনৰ প্ৰতিভাবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ দিশবিলাকত তেওঁ কেনেকৈ আগবাঢ়ি গৈছিল আমাৰ এই নিতাই পুখুৰী অঞ্চলটোক ডিমৌ অঞ্চলটোক কেনেকৈ গৌৰৱ কৰিবলৈ শিকাইছিল এই কথাবিলাক আমি পাতিছোঁ তাৰ লগতে আমি এটা সংকল্প লৈছোঁ কাৰণ এই গোটেই ঘটনাটো লগত জড়িত হৈ আছে যে এটা বৰ্তমান সময়ৰ নাৰীৰ বিৰুদ্ধে নাৰীসকলৰ মানে ন্যায়ৰ কথা ইয়াত জড়িত হৈ আছে আৰু এই আমাৰ এটাই দাবী যে পংখী যিহেতু বৰ্তমান সময়ত যদিও আত্মহত্যাৰ ৰূপ দিবলৈ বিচাৰিছিল কাৰণ এতিয়া প্ৰাথমিক তদন্ততে প্ৰমাণ হৈছে যে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড এগৰাকী যুৱতীক আমাৰ সমাজৰ পৰা কাঢ়ি নিয়াৰ যি আমাৰ উচিত মানে ন্যায় এই ন্যায়ৰ কাৰণে আমি যুঁজ দিম আৰু বৰ্তমান সময়ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাজনো অধিবক্তাৰ লগত আমাৰ প্ৰাথমিক কথা বতৰাখিনি আমি শেষ কৰিছোঁ আৰু এই যিজন নীতিকেশ দাসে এনেকুৱা এটা ঘটনা সংঘটিত কৰি আচলতে আমাৰ সমাজখনক কলুষিত কৰিছে এই নীতিকেশ দাস আৰু নীতিকেশ দাসৰ লগত এই পৰিকল্পনাৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিয়ে যাতে উচিত শাস্তি পায় দৃষ্টান্তমূলক শাস্তি পায় তাৰে আজি আমি দাবী জনাইছোঁ সকলোৱে এটাই দাবী আৰু মই ইয়াত আইতাসকল আছে তেওঁলোকৰ কন্যা আচলতে তেওঁলোকৰে কন্যা বুলি ক'ব লাগিব আপোনালোকৰ সন্তান হেৰাই গৈছে আমি আজিৰ লগত জ্বলি আছোঁ কিন্তু আমাৰ নোৱাৰিছোঁ কেঁচাই ভগৱানে কি কয় সকলো শোকত ভাগি আছে কি ক'ব আজি এই মুহূৰ্তত কি ক'ম মই ফাঁচি দিলে মই শান্তি পাম তাক যদি ফাঁচি দিয়াব পাওঁ বোপাহেন মই শান্তি পাম মোৰ ল'ৰাজনী সি এটা পূৰ্ণমাকে ডাঙৰ কৈছিলোঁ নিদিওঁ বুলি কৈছিলোঁ মই সিহঁতি বুদ্ধি কৰি নিলে এজনী থাকোঁতে এজনী আনিব লাগিছিলে কেলে মোৰজন নিলে সি মোক কালি পুৱা ভুল কৰিলে ছোৱালীজনী তাক ফাঁচি তেনেকৈ দিয়াটো মই তেতিয়া শান্তি পাম মই আচলতে সকলো শোকত ম্ৰিয়মান হৈ আছে কিন্তু তাৰ মাজতে সকলোৱে এটাই দাবী উত্থাপন কৰিছে এই যি পংখী সন্দিকৈৰ মৃত্যুৰ এটা উচিত তদন্ত হ'ব লাগে আৰু দুখীয়ে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায় তাৰে সকলোৱে দাবী জনাইছে মই পিতৃ আছে মই পিতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ পিতৃৰ ভাষ্য ল'ম আজি আদ্য সাধ্য আৰু ৰাজহুৱাকৈ স্মৃতিচাৰণ সভা এই মুহূৰ্তত কি ক'ব আপুনি মই কিনো ক'ম মোৰ ছোৱালীজনী অকালতে হেৰুৱাবলগীয়া হ'ল হত্যাকাৰীয়ে হত্যাটো কৰিলেই কিন্তু মই এটা আপোনালোকক অনুৰোধ জনাইছোঁ বিশেষ আমি আইন আৰু আয়োগ বিষয়াকো জনাইছোঁ যে তেওঁৰ লগত যিগৰাকীৰ লগত অবৈধ প্ৰেম আছিলে নীলাভ নীতা চেতিয়া গায়িকা তেখেতকো আইনৰ আওতালৈ আনিবলৈ কাৰণে অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি কিনো ক'ম মই জীয়াই আছোঁ কিন্তু মই জীয়াই নাই মোৰ চব যেন শেষ হৈ গৈছে মোৰ আজি তেনেকুৱা লাগিছে আমি অকণমান আগবাঢ়িছে বুলি ভাবিছোঁ যদিও এতিয়া ফৰেনচিকৰ যি ৰিপৰ্ট আহিব তাৰ ওপৰতে ভিত্তি কৰি বাকীখিনি আগবাঢ়িব বুলি কৈছে এতিয়া বৰ্তমানলৈকে এনেই গাড়ীখন মোবাইলটো উদ্ধাৰ কৰা বুলি আমি জানিব পাৰিছোঁ সিমানেই আগবঢ়া হৈছে ডায়েৰীখন পোৱা নাই আৰু এতিয়া আমি তাত গৈছিলোঁ জাষ্ট মানে ফৰেনচিকৰ ৰিপৰ্টটোৰ ওপৰতে নিৰ্ভৰ কৰি আছে মোবাইলটো পাইছে কিন্তু ভগা টুকুৰা বুলি কৈছে যাৰ পৰা মানে একো উলিয়াব পৰা নাযাব নীতিকেশৰ মোবাইলটো পাইছোঁ বুলি কৈছে সি মোবাইলটো তেতিয়াহ'লে কিয় ভাঙিলে সেইটোৱে প্ৰমাণ কৰে সি ছোৱালীজনীক যে মোৰ ছোৱালীজনীক হত্যা কৰিলে সেইটোৱে সম্পূৰ্ণ প্ৰমাণ
হয়, এয়া পিতৃৰ ভাষ্য। আমি পূৰ্বতেও জনাইছিলোঁ, পূৰ্ব এক প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসৰ মোবাইলটো আৰক্ষীয়ে কিয় জব্দ কৰা নাছিলে বা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে বুলি আমি পূৰ্বতে কৈছিলোঁ পূৰ্বৰ প্ৰতিবেদনত। কিন্তু এতিয়া শেহতীয়াকৈ জানিব পৰা গৈছে, জনাইছে যে পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসৰ যিটো মোবাইল উদ্ধাৰ হোৱা নাছিলে, সেই মোবাইলটো বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰিব